নমস্কাৰ সকলোকে আপোনালোকে হেল্পিং এগ্ৰ আসামৰ অন্য এটা নতুন ভিডিঅলৈ পুনৰ স্বাগত জনালো ফাইনেলি নেশ্যনেল হেল্থ মিছনৰ পৰা কিছুমান পোষ্ট মুকলি কৰা হৈছে সো পোষ্ট কেইটাত আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু টোটাল কিমান পোষ্ট আছে সো তাৰ স্যালাৰি কিমান থাকিব সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম সো তাৰ আগত যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা আপোনালোকৰ কাৰণে সদায় আনাৰ কাৰণে চেষ্টা কৰি থাকো সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো So, ইয়াতে আপোনালোকে চাব পাৰে অফিচ অফ দ্য মিছন ডাইৰেক্টৰেট নেশ্যনেল হেল্থ মিছন আসাম সো ইয়াৰ এডভাৰটাইজমেন্টটো আহিছে অনলাইন এপ্লিকেশনস আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটস উইলিং টু ৱৰ্ক ইন মিছনস মোড অফ এংগেজমেন্ট ইন কন্ট্ৰেকচুৱেল বেচিছ ইন দ্য ফলোইং পজিশনস আন্ডাৰ নেশ্যনেল হেল্থ মিছন ঠিক আছে আন্ডাৰ NHM ইয়াৰ আন্ডাৰত কিছুমান কন্ট্ৰেকচুৱেল পোষ্ট মুকলি কৰা হৈছে So, ইয়াৰ এপ্লাই কৰা ডেটটো আপোনালোকে চাব পাৰিব candidates have to apply online in the NHSM so ইয়াৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটটো আপোনালোকে চাব পাৰিছে ইয়াতে so অফিচিয়েল ওয়েবসাইটত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব so ইয়াৰ অনলাইন এপ্লাই ডেটটো থাকিব আপোনালোকৰ 27/2025 up to 5/8/2025 so till 11:59 so এতিয়া আপোনালোকক জনাম ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰাখিছে So, কি eligibility criteria থাকিব লাগিব eligibility criteria and other details so কিছুমান eligibility criteria আছে so number name of the post so কি পোষ্টৰ কাৰণে এটা আপোনালোকৰ কাৰণে পোষ্ট কেইটা ওলাইছে এটা চাব পাৰিব so then আছে educational criteria number of post then remuneration and incentive per month so ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াৰ name of post কি আছে community health officer CHO Then next আছে educational criteria. So প্ৰথম criteria দি আছে the candidates must have passed BSc nursing or post basic nurse. ঠিক আছে with integrated certificate course in the community health or BSc registers by Directorate of Medical Education. So it হল প্ৰথম criteria. Next criteria হল BSc or post basic BSc nursing passed from a nursing institutions under university recognized by Indian Nursing Council. Next আছে আপোনালোকৰ candidates must be registered nurse registered midwife then lastৰ আপোনালোকৰ এটো দিয়া আছে candidates shall submit a certificate from the principal of their respective nursing colleges so ঠিক আছে so এইকেইটা হল আপোনালোকৰ criteria then next আছে আপোনালোকৰ remuneration and incentives per month so 27,500 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু হেতু ইনক্ৰিজ হৈ কিনে কিমান হ'ব পাৰে up to 15,000 ইনক্ৰিজ হ'ব পাৰে per month ঠিক আছে based on your performance so next কিছুমান দি আছে ৰিজাৰ্ভেশনৰ বিষয়ে following reservations will be applicable during the recruitment so আপোনালোকক যেতিয়া ৰিক্ৰুটমেন্টটো দিব তেতিয়া কিছুমান আপোনালোকৰ ৰিজাৰ্ভেশনস ৰাখিছে যেনে কি আছে vertical reservations so vertical reservation থাকিব আপোনালোকৰ scheduled caste scheduled tribe then scheduled tribes hill then other reservations for other backward classes যেনে OBC আছে then more other backward classes MOBC ঠিক আছে then T tribes আছে so এইকেইটাৰ কাৰণে কিছুমান ৰিজাৰ্ভেশন ৰাখিছে হেতু ভাৰ্টিকেল ৰিজাৰ্ভেশন বুলি ৰাখিছে ইয়াতে then horizontal কিছুমান ৰিজাৰ্ভেশন আছে যেনে PWD then reservation for women then ex servicemen so এইকেইটা কিছুমান ৰিজাৰ্ভেশন ৰাখা হৈছে so এতিয়া আপোনাক জনাম যে ক্যাটেগৰি ওয়াইজ সিট ডিস্ট্ৰিবিউশনটো কেনেকুৱা আছে so total আপোনালোকৰ যিমান পোষ্ট ওলাইছিলে তাৰ কিছুমান ক্যাটেগৰি ওয়াইজ ডিস্ট্ৰিবিউশন কৰিছে যেনে নেম অফ পোষ্ট so post to হল CHO community health officer then open category unreserved total post আছে 544 OBC অথবা MOBC আছে 0 post ঠিক আছে so OBC আৰু MOBC post নাই ইয়াতে then ST plainer আছে আপোনালোকৰ 36 ST hill আছে 103 SC আছে 90 T tribes আছে 109 so next আছে আপোনালোকৰ age limit so age limit up to 40 years হ'ব পাৰিব আৰু minimum আপোনালোকৰ 18 years থাকিব লাগিব so the category wise এটা আপোনালোক চাব পাৰিব age limit কি দি আছে open category unreserved minimum 18 years and maximum 40 years then OBC MOBC ৰ কাৰণে minimum 18 years maximum to 43 years হ'ব পাৰে SC ST ইয়াৰ কাৰণে minimum 18 so সবৰ কাৰণে minimum years 18 হ'ব লাগিব maximum to vary কৰিব পাৰে so maximum SC ST ৰ 45 লৈকে যাব পাৰে then PWD ৰ কাৰণে 50 years লৈকে থাকিব পাৰে then next আছে zone wise details of districts ঠিক আছে zone wise কিছুমান
ডিস্ট্রিক্ট দিছে যে কোনকেইটা ডিস্ট্রিক্টত একেটা পোষ্ট আছে প্ৰথমটো দি আছে বৰাক ভেলি সো বৰাক ভেলিত কি আছে ইয়াতে কাছাৰ আছে হাইলাকান্দি আছে কৰিমগঞ্জ আছে দেন চেন্ট্ৰেল আসামত কি আছে মৰিগাঁও নগাঁও হোজাই দেন লোৱাৰ আসামত চাব পাৰিছে আপোনালোকে বজালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা নলবাৰী কামৰূপ দেন কামৰূপ কোকৰাঝাৰ সাউথ সালমাৰা তামুলপুৰ সো একেটা হল লোৱাৰ আসাম ঠিক আছে দেন আছে নর্থ আসামত আছে বিশ্বনাথ দৰং শোণিতপুৰ ওদালগুৰি দেন আপাৰ আসামত কি দি আছে চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনচুকীয়া সো একেটা হল জোন ওয়াইজ ডিটেইলস অফ ডিস্ট্রিক্টস দেন জোন ওয়াইজ প্রিফারেন্স মে বি গিভেন এট দ্য টাইম অফ পোস্টিং ঠিক আছে এটা কি দি আছে এপ্লিকেশন ফি আছে নো ফি ইজ ৰিকুৱাৰ্ড টু বি পেড সো ইয়াৰ কাৰণে আপোনালোকৰ একো পেড কৰিব নালাগে ঠিক আছে টোটালি ফ্ৰী হয় দেন নেক্সট আছে সিলেকশন প্রসেস সো সিলেকশন প্রসেসটো কি হয় selection process shall be notified in the official website of the Directorate of National Health Mission. So, due course of time, along with the list of provisionally shortlisted candidates, the candidates are advised to visit the website accordingly. So, আপোনালোকক কৈছে কি তাৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে মই আপোনালোকক প্ৰথমতে দেখাই দিলো এই অফিচিয়েল ওয়েবসাইটটো আপোনালোকক ৰেগুলাৰ চেক কৰিব দিছে কাৰণ কেতিয়া তাৰ মানে শৰ্টলিস্টেড ক্যান্ডিডেটৰ লিষ্ট ওলাই যায় আপোনালোক ক'ব নোৱাৰে দেন শৰ্টলিস্টেড ক্যান্ডিডেটৰ লিষ্টটো ওলোৱাৰ পিছত আপোনালোকৰ এডমিশনটো হ'ব বুলি কৈছে দেন টাৰ্মছ এণ্ড কন্ডিশনছ কিছুমান দিয়া আছে intending candidates are to check the official websites of the Directorate of National Health Mission Assam for detailed terms and conditions and other criteria of the recruitment process will be published in due course of time so then কিছুমান ইনস্ট্রাকশন দিয়া আছে ইনস্ট্রাকশনটা আপোনালোকে চাই লব ঠিক আছে ইনস্ট্রাকশন প্ৰথমটো দিয়া আছে যে incomplete application shall be rejected without giving any prior information ঠিক আছে যদি আপোনালোকে এপ্লিকেশন দিছে আৰু হেতু ইনকমপ্লিট কে দিছে দেন এটো কি হ'ব একসেপ্ট নকৰে then candidate shall fill up the form carefully claims for any corrections will not be entered in after submitting the online application so আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া কিবা যদি ৰং হৈ যায় then next time এটো আপুনি কাৰেক্ট কৰিব নোৱাৰে so আপোনালোকে ভালদৰে এপ্লাই কৰিব এটো যাতে ৰং নহয় then third নম্বৰত কৈছে candidates must upload the supporting documents including educational qualifications so আপোনালোকৰ কি ডকুমেন্টস লাগিব চাব পাৰে educational qualifications লাগিব পাৰে experience and other relevant documents then last point to দিয়া আছে the age limit of the candidates will be calculated on the basis of the matriculations or HSLC admit card or pass certificate so আপোনালোকৰ যোনটো age limit কাৰণে যোনটো ডকুমেন্টস লৈ যাব হেতু কি চাব আপোনালোকৰ ক্লাস 10 ৰ মাৰ্কশিট চাব পাৰে এডমিট কাৰ্ড চাব পাৰে ঠিক আছে সো এইখিনি চাব পাৰে আপোনালোকৰ সো আজিৰ কাৰণে ইমানখিনি আছিল যদি আপোনালোকৰ না ভিডিওটো হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ